এতিয়া কইনাজনীক ধুনীয়াকে পিঠিত উঠাই পেলাই ৰভাতললৈ লৈ গৈছে। নমস্কাৰ, মই ভাৰ্বি। ইমান গৰমত তাতে আকৌ মেখেলা চাদৰ ভাবিলেই কিবা লাগে হয়নে? এতিয়া আকৌ মই পিন্ধি যাবলগীয়া হৈছে কাৰণ বিয়া এখন আছে যে। আৰু এইফালে বৰ্তাহঁতৰ ছোৱালীকেইজনীকো ওলাই যাওঁ মানে তিতি এদাই মানে ঘামতে। আৰু আহি পাই দেখো ছোৱালীক গা ধুৱালেই আৰু এতিয়া পিঠিত উঠাই পেলাই এইবিলাক ঘূৰিব লাগে যে, ঘূৰা নিয়ম চিয়ম কৰিলে এতিয়া ৰভাতললৈ আনিলে। এতিয়া ধুনীয়াকৈ আমাৰ কইনাক আমি সজাই দিম আৰু এইফালে মেখেলা চাদৰ পিন্ধাই মেলি আজৰি হৈছো আৰু লাহেকে। তাৰপৰা ধুনীয়াকে বহি আছো, দেখিছেনে গৰমত আমাৰ ছোৱালীখিনিও একদম বিচনী মাৰি মাৰি বহি আছে। উপায় নাই, গৰম দিন এনেকৈ কটাব লাগিব। আৰু কইনা সজাই হৈ গ'ল আৰু মানুহবোৰ আহিছে আৰু অলপ চলপকে। তাৰপিছত আমি আহিলো ভাত খাবৰ কাৰণে, যিহেতু গৰম মানে ভাতটো যেনে তেনে খালো আৰু খাবলৈও মন নাছিলে মানে। এইফালে আমাৰ জ্যেষ্ঠসকলে অকনমান ফূৰ্তি কৰিছে। মই এইবোৰ মুহূৰ্ত চাই বহুত বেছি ভাল পাওঁ। আৰু অলপ দেৰি পাছতে আমাৰ কইনা উঠোৱা পৰ্ব হৈ গ'ল আৰু কইনা উঠোৱাৰ পাছতে এতিয়া অলপ দেৰি আমি ছোৱালীখিনিয়ে কথা বতৰা পাতি ছোৱালী এফালে ভাত খোৱালো। খোৱাৰ পাছতে আমিও এতিয়া ঘৰলৈ বুলি ওলাই দিলো আৰু, যিহেতু বহুত বেছি গৰম লাগিছে। এতিয়া ঘৰত গৈ অকনমান ফ্ৰেছ হলেহে ভাল লাগিব। ঘৰত আহি জানেনে ফেন লগাইও মানে তত পোৱা নাই, তেতিয়াহ'লে মই ফ্ৰেছে হৈ লওঁ নে কি কয়। আজিলৈ ইমানেই আছিল, বাই বাই।